বেংক অৱ মহাৰাষ্ট্ৰ ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ মুকলি হৈছে 500টা জেনেৰেলিষ্ট অফিচাৰৰ কাৰণে পদ আৰু এই পদকেইটাৰ অনলাইন আবেদন কৰাৰ আপোনালোকৰ লাষ্ট ডেটটো হৈছে 30 আগষ্ট 2025লৈকে আপোনালোকে বেংক অৱ মহাৰাষ্ট্ৰ ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰে আপোনালোকৰ পদকেইটা ওলাইছে জেনেৰেলিষ্ট অফিচাৰ স্কেল 3 কাৰণে ওলাইছে। টোটেল পদৰ সংখ্যা হ'ল 500টা। ইয়াৰে আপোনালোকৰ SC কাৰণে আছে 75টা, ST কাৰণে আছে 37টা, OBC কাৰণে পদ আছে 135টা, EWSৰ কাৰণে আছে 50টা আৰু URৰ কাৰণে পদ আছে 203টা। ইয়াৰ আপোনালোকৰ মাহিলী দৰমহাটো আপোনালোকৰ থাকিব 64,820 টকাৰ পৰা আপোনালোকৰ 93,960 টকা পৰ্যন্ত আপোনালোকৰ এই পদকেইটাৰ মাহিলী দৰমহাটো থাকিব, যিহেতু আপোনালোকৰ এই পদকেইটা আপোনালোকৰ গ্ৰেড 3 লেভেলৰ। আৰু ইয়াৰ এজ লিমিটটো 22 বছৰৰ পৰা আপোনালোকক 35 বছৰ বয়সলৈকে দিছে। যদিহে OBC হয় তেতিয়া 3 বছৰ বেছি হ'লেও পাৰিব, SC ST ক'লে 5 বছৰ বেছি হ'লেও পাৰিব আৰু যোনসকল PWD বা UR হয় UR আৰু লগতে EWS তেওঁলোকে 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কোৱালিফিকেশ্যনটো ধৰি দিছে, আপোনালোকে গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰা হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যনৰ আপোনালোকৰ পাৰ্চেণ্টেজটো 60+ হ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যোনটো এপ্লিকেশ্যন ফিজ হয়, এপ্লিকেশ্যন ফিজটো দিব লাগিব UR EWS আৰু OBC সকলে 1000 টকা, SC ST সকলে দিব লাগিব 100 টকা, PWD সকলে দিব লাগিব 100 টকা। মোড অফ পে'মেণ্ট আপোনালোকে অনলাইন যোগে ইয়াৰ পে'মেণ্টটো কৰিব পাৰিব। আৰু ইয়াৰ অনলাইন আবেদনো আপোনালোকৰ যোৱাকালি 13 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 30 আগষ্ট। তো 30 আগষ্টলৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। বেংক অৱ মহাৰাষ্ট্ৰৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। পদকেইটা ইয়াত SC কাৰণে আছে 75টা, ST কাৰণে 37টা, OBC কাৰণে আছে 135টা, EWSৰ কাৰণে আছে 50টা আৰু URৰ কাৰণে আছে 203টা। টোটেল পদৰ সংখ্যা হ'ল আপোনালোকৰ 500টা। আৰু পদকেইটাৰ আপোনালোকৰ কোৱালিফিকেশ্যনটো ইয়াত গ্ৰেজুৱেশ্যনে দিয়া আছে। এক্সপিৰিয়েঞ্চ আপোনালোকৰ যদি আছে তেতিয়া আপোনালোকৰ ভাল, এক্সপিৰিয়েঞ্চ থাকিলে ভাল। আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি থাকে আপোনালোকে ইয়াত ছাবমিট কৰিব পাৰে। তাৰপৰা আপোনালোকৰ আগত কিবা কৰা যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে ইয়াত ছাবমিট কৰিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন। আৰু বৰ্তমান ইয়াৰ অনলাইন আবেদন আপোনালোকৰ আৰম্ভ হৈ গৈছে। বেংক অৱ মহাৰাষ্ট্ৰৰ অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে বৰ্তমান ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব।